কি ক'ব স্যাৰ আপুনি? মই বেদখলকাৰীসকলে মোক কিবা স্মাৰক পত্ৰ দিলে মই কথা পাতিম। মুখ্যমন্ত্ৰীয়েতো চবৰ কথা শুনিব লাগিব। মই মোৰ স্বভাৱে নহয় কাকো বেয়াকৈ। এতিয়া অহা মানুহে বেদখলকাৰী বহি থকা মানুহ মোক গামোচা দিছে, মই গামোচা লৈছোঁ। মই কাৰো লগত বেয়া মাত মোক ভালো পায়তো। মই এতিয়া যাওঁতে আপোনালোকে চাব, মই আকৌ মাত দি যাম। মোক বেয়া নাপায় কাৰণ তেওঁলোকে জানে যে ৰকিবুল হুছেইন আৰু ৰচিদ মণ্ডলে আমাৰ AK ৰচিদ আলমে তেওঁ চৰকাৰখনক চেলেঞ্জ কৰে, এইটো কৰিবি আমি চাই ল'ম। আৰে বাবা, নিজে যেতিয়া আইনাৰ ঘৰত থাক তেতিয়া আৰু মানুহে গালি গালাজ কৰে নেকি? নিজৰে ইটা ভাটা চৰকাৰী মাটিত আছে, আকৌ তেওঁ বেলেগক চৰকাৰক চেলেঞ্জ দি আছে, হয় নহয়? অলপমান ৰখক, সেইবিলাকো চাই দিম আপোনালোকক। মই অলপ নজৰ ৰাখিছোঁ, লাহে লাহে ঠিক হৈ যাব। গোৱালপাৰাত মেডিকেল কলেজ আহিব। কি ক'ব স্যাৰ আপুনি? মই বেদখলকাৰীসকলে মোক কিবা স্মাৰক পত্ৰ দিলে মই কথা পাতিম। মুখ্যমন্ত্ৰীয়েতো চবৰ কথা শুনিব লাগিব। মই মোৰ স্বভাৱে নহয় কাকো বেয়াকৈ। এতিয়া অহা মানুহে বেদখলকাৰী বহি থকা মানুহ মোক গামোচা দিছে, মই গামোচা লৈছোঁ। মই কাৰো লগত বেয়া মাত মোক ভালো পায়তো। মই এতিয়া যাওঁতে আপোনালোকে চাব, মই আকৌ মাত দি যাম। মোক বেয়া নাপায় কাৰণ তেওঁলোকে জানে যে ৰকিবুল হুছেইন আৰু ৰচিদ মণ্ডলে আমাৰ AK ৰচিদ আলমে তেওঁ চৰকাৰখনক চেলেঞ্জ কৰে, এইটো কৰিবি আমি চাই ল'ম। আৰে বাবা, নিজে যেতিয়া আইনাৰ ঘৰত থাক তেতিয়া আৰু মানুহে গালি গালাজ কৰে নেকি? নিজৰে ইটা ভাটা চৰকাৰী মাটিত আছে, আকৌ তেওঁ বেলেগক চৰকাৰক চেলেঞ্জ দি আছে, হয় নহয়? অলপমান ৰখক, সেইবিলাকো চাই দিম আপোনালোকক। মই অলপ নজৰ ৰাখিছোঁ, লাহে লাহে ঠিক হৈ যাব। গোৱালপাৰাত মেডিকেল কলেজ আহিব।